নমস্কাৰ, মই হৰজিত এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ আগত উপস্থিত হৈছোঁ। কাৰণ ভিডিঅ'টো কৰাৰ এটাই কাৰণ হৈছে কি যোৱাকালি ৰাতিৰ পৰাই আমাৰ শুৱালকুছি ৰাইজৰ মনত এটা ভয় আৰু আতংকিত বিৰাজ কৰিছে। কি এটা আমাৰ শুৱালকুছিৰ মাটি বৰপথৰ তাতে ইফালে আমাৰ পূব মোৱাকৈ ইফালে তাতে এটা নাহৰ ফুটুকী বাঘ ওলোৱা বুলি মানুহে কৈছে আৰু প্ৰত্যক্ষদৰ্শীসকলেও দেখিছে। গাহৰি খোৱা বুলিও কৈছে, য'ত তাতে এখন ফাৰ্ম আছে মাটি পৰ্বতত, তাতে গাহৰি 3টা খোৱা বুলিও কৈছে। আপোনাক মই শেষলৈকে দেখুৱাম আৰু নাহৰ ফুটুকী বাঘটো দেখুৱাম। আপোনালোকে লাষ্টলৈকে ভিডিঅ'টো চাব, স্ক্ৰিপ্ট নকৰাকৈ চাব। আমি উপস্থিত আছোঁ আমাৰ বস্ত্ৰনগৰী শুৱালকুছিৰ মাটি পৰ্বতত, কিয়নো খন্তেক সময়ৰ পূৰ্বে ইয়াতে এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ইয়াতে দেখিব পাৰিছে চাৰিওপিনে মানুহৰ জুমাজুমি পৰিৱেশ, মানুহৰ মাজত এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে। কিয়নো খন্তেক সময় পূৰ্বে বস্ত্ৰনগৰী শুৱালকুছিত বহু বছৰ অন্তত এটা বাঘ ওলোৱাৰ এনেকুৱা শংকিত হৈছে বাঘ শুৱালকুছি মাটি পৰ্বতত। তো এজন প্ৰত্যক্ষদৰ্শী আছে, বাঘ ওলাইছে, তেখেতে নিজ চকুৰে আচলতে দেখিব পাৰিছে বাঘটো। তো তোমাৰ নামটো কি ক'লা? হয়, মোৰ নাম জ্যোতিৰ্ময় দাস। জ্যোতি, এইফালে আছোন। অ'কে, তো তুমি কি দেখিছিলা অলপ কোৱাচোন। হয়, মই গোটেই সপৰিয়ালে মা আছে, আইতা আছে, মই আছোঁ ঘৰত আছিলোঁ ফোন ৰুমটোতে। মই লেপটপ ধৰি আছিলোঁ ভৰিত লৈ কিনে। হয় হয়। আৰু আইতা মোৰ কাষত বহি আছে আৰু সিফালৰ চেয়াৰখনত মা বহি আছে। হয় হয়। থাকোঁতে হঠাৎ মই কিবা শব্দ শুনিলোঁ। শব্দ শুনি কিনে মই ভাবিলোঁ কি ছাগল তাগল সোমাই আহিল। সময়টো কিমান হ'ব? সময় ধৰি লওঁ আপোনাৰ 6:30 7টা সিমান মানৰ ওচৰত। আচ্ছা আচ্ছা। তাৰে পিছত মই শব্দটো শুনি কিনে পানী থোৱা গামলা এটা আছিল, গামলাটোত ধমকা শব্দ উঠিলে। তাৰে পিছত পাইপ একডাল ওচৰত থোৱা আছিল ঘৰৰ বাৰাণ্ডাৰ ওচৰত, সেই পাইপডাল বাগাই দিলে। বাগাই দি কিনে মই গলটো দাঙি এনেকৈ চালোঁ কি আহিল। হঠাৎ দেখিলোঁ যে বাঘটো ঘৰৰ দুৱাৰ মুখৰ ওচৰতে আছে, পাইছে আৰু ফ্ৰণ্টত আইতাক দেখিছে, হয়তো দেখি কিনে সি সোমাব চাইছে। তুমি মুখখন দেখিছা সম্পূৰ্ণ? মুখখন দেখিছোঁ। দেখি কিনে মই লেপটপটো দলি মাৰি থৈ লগ উঠি আহি দৰ্জাৰ হুকটো হেৰি বুলি কৈ দিছোঁ, দি কিনে মই লাইটবিলাক বন্ধ কৰি দিছোঁ। তাৰপিছত যেতিয়া খিৰিকীৰ ওপৰত দি চাওঁ, সি আহি কিনে ৰাস্তাত গেট পাৰ হৈ কিনে ৰাস্তাত ওলাইছে আৰু গুচি গৈছে। আৰু কোনপিনে গুচি গৈছে? এইপিনে বালি। আচ্ছা, বালি এইপিনে আমাৰ ব্ৰহ্মপুত্ৰ আছে, ব্ৰহ্মপুত্ৰ আপোনাৰ ব্ৰহ্মপুত্ৰৰ কাষতে বালিচৰ আছে, অষ্টমী ঘাট। তো সেইটো ফালে ওলাই গুচি গৈছে। তুমি অকল দেখিছা না আৰু কোনোবাই দেখিছে? আৰু এজন খুৰাই দেখিছে। অ'কে অ'কে। সি বালাৰ চাইডৰ পৰা আহি আছিলে, আহি থাকোঁতে তেওঁ দেখা বুলি কৈছে। হয় হয়। আৰু পাঞ্জা কিবা ভৰিত মাটিত কিবা চিন বহিছে তেনেকুৱা কৈছে, দেখিছা নেকি? আচ্ছা, মাটিত চিন বহিছে, দেখিছে নেকি আপোনালোকে? দেখা নাই ন? টিংফালি কয়, কোনখন টিংফালি ওলাই গৈছে? সেইখন, এইখন টিং না? এইখন আৰু কোনখন? আচ্ছা আচ্ছা, ইয়াতে গাঁথা আছিল ন? ইয়াতে লুমু আছে নেকি? লৈ গ'ল ন? আচ্ছা আচ্ছা, বাঘৰ লুমে হয় না একেবাৰে? আচ্ছা, বাঘৰ লুম ন? হয় হয়। খোজটো এতিয়া মুচাই গ'ল নে আছে? ৰবচোন, মই সেইটো দেখুৱাবলৈ চেষ্টা কৰিম। তো প্ৰথমতে এই টিংখন চাওক আপোনালোকে। এই টিংখন ফালি গৈছে আচলতে। এনেদৰে তেওঁ এই জাপাব খুজিছিলে, জাপটো চাগে মিষ্টেক হ'ল। জাপাইছিল, জাপটো মিষ্টেক হ'ল চাগে। আচ্ছা, ভৰি পৰছে। এইফালে আমাৰ বালিচৰ আছে হয়তো। খোজটো দেখাই দিব পাৰিব নেকি অলপ? আহকচোন, আমি অলপ খোজটো চাব। এইটো আপোনালোকে চাওক, চিন দি থৈ দিছে ইয়াতে। এইটোতো হয়, 100% হয়। এইটো দাবী গৈছে। এই তিনিটা এইটো 3টা নখ বহিছে চাগে, নখ নাই আঙুলি, এই 3টা বহিছে, 1 2 3টা। অ'কে অ'কে, এইটো দাবী গৈছে। কিন্তু মাটি টাইট আছে, আপোনালোকে ঢিলা মাটি বুলি ভাবিব, টাইট মাটি তথাপিও দাবী গৈছে। মই আঙুলটোৰে দিছোঁ, তথাপিও দাবা নাই, চাওক মাটি। কিন্তু ইয়াতে সম্পূৰ্ণ দাবী গৈছে। তো ইয়াৰ পৰাই এই জীৱ যিয়ে কি নহওক, বাঘ হ'লেও যিয়ে কি নহওক, আকাৰ ইয়াৰ পৰাই অনুমান কৰিব পাৰি কিমান ডাঙৰ হ'ব। তো বাঘৰ চিনটো এইটো বহুত কেইটা চিন আছিলে, ইতিমধ্যে মুচা গ'ল। আৰু এইটো দাবী গৈছে, চাওক, এইটো টাইট মাটি আচলতে। মই হাতেৰে পুৰা হেঁচি দিছোঁ, তথাপিও দাবী যোৱা নাই, কিন্তু এইটো পুৰা দাবী গৈছে। তো ইয়াৰ পৰা ৰাতিৰ কাৰণে নদী পাৰৰ লাইনৰ মানুহ কেনেকৈ থাকিব? যদি ৰাতি আহি দুৱাৰৰ ফাঁকেদি সোমাই ফাঁক আছে, সেইটোৰ কাৰণে ভয় কৰিছে। ঠিক আছে, আজিতো আচলতে পাঞ্জাৰ চিন, সেই পাঞ্জাৰ চিনো দেখিছোঁ। আপোনাৰ সকলোৰে মনত এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে। আচলতে এই মাটি পৰ্বত বুলিয়ে নহয়, শুৱালকুছিবাসী সকলোৰে মনত এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে। আমাৰো অৱশ্যে সোমাইছে। তো
চাব পাৰে আমাৰ গোটেইবিলাক ৰাইজ এনেদৰে ওলাই আছে। সকলোৰে মনত আচলতে আতংকময় পৰিৱেশে বিৰাজ কৰিছে, যিহেতু বাঘ ওলাইছে বুলি কৈছে আৰু বাঘ বুলি ক'লে আমাৰ ভয় লাগে আৰু তাতে ইয়াতে নিজ চকুৰে দেখিছে। তো এনেদৰে সকলো মানুহ আচলতে হয় বালিচৰ আছে, মই বালিচৰৰ পিনে নাযাওঁ।